মোর মরমে মরম বিসারি যায় যায় মোর মরমে মরম বিসারি যায় বারিষার কেঁচা বানে মোরে কাৰণে আনে নতুনৰে মৰে নৈ যুগৰ বতৰালৈ মোৰ মৰমে মৰম বিচাৰি যায় যায় মোৰ মৰমে মৰম বিচাৰি যায় অলপ কথা অলপ ধেমালি অনুষ্ঠানলৈ মই মনোৰঞ্জন শৰ্মাই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ লগত আছে আজি এগৰাকী 11 বছৰীয়া শিশু, এয়া নিবিৰ কুমাৰ নাথ, আৰু তেওঁৰ লগতে আছে তেওঁৰ পিতৃ মৃণাল কুমাৰ নাথ। মই নমস্কাৰ জনাইছোঁ আপোনাক। এতিয়া নিবিৰ, তুমি ক'ত পঢ়ি আছা? মই আদৰ্শ জাতীয় বিদ্যালয় আন্ধেৰীঘাট। কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 7। সুন্দৰ। এই পঢ়া শুনা চলাই নিয়াৰ লগতে আমি জানিব পাৰিছোঁ তুমি গীত চলাই নিছা, হয় হয় গীতৰ চৰ্চা কৰি আছা। হয় তোমাৰ এই গীতৰ যিটো চৰ্চা এইটো কেতিয়া আৰম্ভ হৈছিলে? মোৰ গীতৰ চৰ্চা বুলি ক'লে দেউতাই কোৱা শুনিছোঁ, মানে মই যেতিয়া 1.5 বছৰীয়া আছিলোঁ তেতিয়া হেনো দেউতাই মোক হাৰমনিয়াম আনি দিছিলে। 1.5 বছৰ বয়সত? হয়। তাৰ পাছত যেতিয়া মই আঠুঁ কাঢ়িব পৰা হ'লো তেতিয়া কৈছিলে যে হাৰমনিয়ামৰ ইয়াত উঠি লৈছিলোঁ, তাৰপাছত চুচ তুচ ভাঙি দিছিলোঁ, তাৰ পাছত আঠুঁ কাঢ়ি এইবোৰ এনেই কিবা কিবি কৰি থাকোঁ। তাৰ পাছত লাহে লাহে সাৰেগামাটো পাৰা হ'লো। সাৰেগামা বজাওঁতে বজাওঁতে আৰু আহি গ'ল আৰু। মানে একেবাৰে সৰুৰ পৰা 1.5 বছৰৰ পৰা তোমাৰ যিটো মনতেই নাই, সেই সময়ৰ পৰা তোমাৰ এই যিটো গীতৰ চৰ্চা আৰম্ভ হৈছিল, আৰু এই চৰ্চাত বৰঙণি যোগাইছে তোমাৰ দেউতা, মা, আইতা, সকলোবিলাকৰ বৰঙণি আছে। সেইকাৰণে তুমি এতিয়া এই দিশত গীতৰ দিশত বহুতখিনি আগবাঢ়ি যাব পাৰিছা। প্ৰথমতে এটা গীত শুনিলোঁ, কি গীত গাবা? মই ৰামেশ্বৰ পাঠকদেৱক শ্ৰদ্ধা আৰু সেৱা জনাই তেখেতৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। গোৱা। বান্ধৱ হে কোনদিনা আহিব হৰি বান্ধৱ হে কোনদিনা আহিব হৰি গকুল চাৰিয়া গৈল গকুল চাৰিয়া গৈল প্ৰাণ যদুৰাই বান্ধৱ হে কোনদিনা আহিব হৰি নাকান্দা হাগু কি হব অসন্তোষ নকৰা মন অল্পকালে আহিব হৰি অকে অহৰ বান্ধৱ অল্পকালে আহিব হৰি বিৰহে গোপিনী কান্দে বিৰহে গোপিনী কান্দে কৃষ্ণৰ গুণ গাই বান্ধৱ হে
সুন্দৰ সুন্দৰ অতি সুন্দৰ গীত গালা বহুত ভাল লাগিল এতিয়া তুমি ক'ত ক'ত গীত গাইছা বাৰু মই বকু ছয়গাঁৱত গাইছো মালিগাঁও গাইছো গুৱাহাটীৰ আৰু কি আছিলে এইটো মানে অসমৰ বিভিন্ন ঠাইলৈ তুমি গৈছা হয় হয় গুৱাহাটী মালিগাঁও বকু বজালিত গৈছো আৰু ভালে গৈছো বহুত জাগাতে গৈছো চিপাঝাৰ গৈছো প্ৰায়বোৰ ঠাইতে তুমি গীত গাইছা হয় হয় আৰু এই টিভি চেনেলবিলাকত গীত গাইছা নেকি হয় ক'ত ক'ত গাইছা টিভি চেনেল মই প্ৰথম গৈছিলো এনকে টিভিত গোৱাৰ পৰা তাৰ পৰা গৈ কিনে মই গালো DY 365 তাৰপিছত প্ৰতিদিন টাইম আৰু প্ৰাগ নিউজৰ যিটো আমাৰ ভূপেন্দ্ৰ সিজন 7 হ'ল তাততো মই প্ৰাগ নিউজৰ লগত এবছৰে আছো তাৰ পাছত তাত মই সেকেন্ড প্ৰাইজ পাবলৈ সক্ষম সুন্দৰ সুন্দৰ তুমি গীতৰ জৰিয়তে গোটেই অসমখন ঘূৰিছা বুলি ক'ব পাৰি আৰু মানে টিভি চেনেলবিলাকৰ জৰিয়তেও তুমি ৰাইজৰ বা শ্ৰোতাসকলৰ চিনাকি হৈ পৰিছা নহয় তোমাৰ ভৱিষ্যত পৰিকল্পনা কি গীতৰ ক্ষেত্ৰত মই গীতৰ ক্ষেত্ৰত মই ডাঙৰ হলে মই ভাবিছো যে অংগৰাগ মহন্ত জুবিন গাৰ্গ তেওঁলোকে ইমান সুন্দৰ গীত গায় মই ভাবিছো তেওঁলোকৰ দৰে মই প্ৰগ্ৰেম কৰিম সুন্দৰ সুন্দৰ ভগৱানে তোমাক সহায় কৰক তোমাৰ সাধনা অব্যাহত থাকক আমি তাকে কামনা কৰিছোঁ কিন্তু ভূপেন্দ্ৰ সংগীত গোৱা নহয় এটা শুনি ল'ব পাৰিম শুনাই দিয়া এটা চমৎকাৰ চমৎকাৰ মানে কি বুলি ধন্যবাদ দিম কি কম মোৰ ভাষা হেৰাই গৈছে ইমান সুন্দৰ গীত ভগৱানে তোমাক ভাল কৰক বৰ ভাল লাগিল কিমান ভাল লাগিল মই বুজাব নোৱাৰোঁ মানে ইমান ধুনীয়া গীত তুমি
গাইছে এতিয়া গীত গোৱাৰ লগে লগে তুমি পঢ়া শুনাও কৰি থাকিব লাগিব সুন্দৰভাৱে কৰি আছা নিয়মীয়াভাৱে পুৱা পঢ়া সন্ধিয়া পঢ়া পুৱা কেইটামান বজাত উঠা ৰাতিপুৱা মই মোৰ মানে 4টা-5টা আৰু তাৰ পৰা ধৰি মই 5টাৰ উঠিলে 5টাৰ পৰা 6টালৈ মই ৰেৱাজ কৰিলো 6টাৰ পৰা 7টালৈ বা 6টাৰ পৰা 8টালৈ পঢ়িলো মই তাৰ পাছত মই 8টাৰ পৰা 8:30টাৰ ভিতৰত মোৰ গা ধোৱা ধৰিলো কাপোৰ পিন্ধা কিতাপ ভৰোৱা ভাত খোৱা এইবোৰ মানে কৰাৰ পাছত সুন্দৰ ৰুটিন এখন তুমি মেইনটেইন কৰা তাৰ পাছতে মই যেহেতু আন্ধেৰি ঘাট হয় অলপ ওচৰতে হয় 3 কিলোমিটাৰ তো মানে আধা ঘণ্টাত যাই পায় তাৰ আধা ঘণ্টাত যাই পালে ধুনীয়াকৈ প্ৰাৰ্থনাটো পাওঁ সেনেকৈ আৰু মই বুজিলো তুমি খুব সুন্দৰভাৱে তোমাৰ যিখিনি দৈনন্দিন কাম সুন্দৰ শৃংখলাবদ্ধভাৱে তুমি কৰি আছা তোমাৰ এটা মানে নিয়ম শৃংখলাৰ ক্ষেত্ৰত তুমি সচেতন সেইটো এটা অন্য এটা তোমাৰ খুব ভাল লগা দিশ এতিয়া এই পঢ়া শুনাৰ মাজেৰে আমি এটা কিবা কৰিব লাগিব গীতো গাব লাগিব গীতৰ জৰিয়তেও সংস্থাপন হয় বা ইয়াৰ আৰু বেলেগ কিবা সপোন আছেনে তুমি জীৱনত মানে কি হ'ব বিচাৰিছা মোৰ বাৰু সপোন এটা আছে মোৰ মানে ভাবিছো যে মই APSC পৰীক্ষা এটা দি পুলিচ অফিচাৰ হ'ম কিন্তু ভগৱানে জানে আৰু কি হয় নিশ্চয় জীৱনৰ বাটত আমি কেতিয়া কি হ'ব পাৰো সেইটো বেলেগ কথা কিন্তু আমি চেষ্টাটো কৰি থাকিব লাগিব সপোনটো আমি দেখিব লাগিব আৰু তুমি তেনেকুৱা এটা আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াৰ সপোন এটা দেখিছা নিশ্চয় ভগৱানে সহায় কৰিব কিন্তু কিয় ভাবিলা তুমি আৰক্ষী হোৱাৰ কথা বহুত শিশুৱে কয় ডাক্তৰ হ'ম ইঞ্জিনিয়াৰ হ'ম খুব কম সংখ্যকে কয় আৰক্ষী হ'ম বুলি আৰু তুমি ক'লা কিয় ক'লা বাৰু কাৰণ আমাৰ এই সমাজখনত কিমান চুৰ ডকাইত এইবোৰ আছে আৰু এইবোৰ থাকিলে আমি মানে আমাৰ শান্তি নহয় কাৰোবাৰ বস্তু চুৰ কৰিলে কাবাক মাৰিলে যেতিয়া এজন ভাল পুলিচ হ'ব তেতিয়াহ'লে সেইবোৰ নাইকিয়া হ'ব আৰু তেতিয়াহ'লে থাকিয়ে ভাল লাগিব এই সমাজখনত পুলিচ যেতিয়া ভাল হৈ যাব গোটেই সমাজখন ভাল হৈ যাব আৰু তেতিয়া সমাজখনত থাকি ভাল লাগিব খুব ভাল লাগিব তোমাৰ চিন্তা চৰ্চাও অকমান সুকীয়া ধৰণৰ আৰু গীত শুনিব পাৰিম শুনাই দিয়া ভাল লাগিছে আৰু এটা শুনিব খোজো আমুল মুল শেৱালিৰ গুণ যাও বুলি যাবই নোখোজেছো আমুল মুল শেৱালিৰ গুণ যাও বুলি যাবই নোখোজেছো চকুৱে চাব পৰা হ'লে দেখিলো হেতেন বেলিৰ মুখৰ তোমাৰ হৃদয়ৰ সিন্দুৰ আমুল মুল শেৱালিৰ গুণ যাও বুলি যাবই নোখোজেছো পাবলি হাঁহিতে ৰজনজন আমুল মুল শেৱালিৰ গুণ যাও বুলি যাবই নোখোজেছো চকুৱে চাব পৰা হ'লে দেখিলো হেতেন বেলিৰ মুখৰ তোমাৰ হৃদয়ৰ সিন্দুৰ
ধন্যবাদ। অতি সুন্দৰ, একদম চমৎকাৰ, ইমান ধুনীয়া গীত, 2-3টা গীত গালা নহয়। আৰু শুনিম, মই দেউতাৰ লগত কথা পাতি লওঁ। আপুনি ইমান ধুনীয়াকৈ ল'ৰাজনক গীতবোৰ শিকাইছে, কেনেকৈ সম্ভৱ কওক? হয়, তাকে নমস্কাৰ জনাইছোঁ। মোৰ গানৰ প্ৰতি এটা দুৰ্বলতা আছিল সৰুৰে পৰা। নিজে চেষ্টা কৰিছিলোঁ, নিজে নোৱাৰিলোঁ। তথাপিও চিন্তা কৰিছিলোঁ, যেতিয়া ইয়াৰ জন্ম লগ্নতে যেতিয়া ইয়াৰ মোটামুটি 2-3 মাহ বয়স আছিল, এই গানৰ প্ৰতি যেতিয়া গান বাজে নিদাল মাৰি আছিলে, তেতিয়া চিন্তা কৰিছিলোঁ যে এই গান হয়তো গাব। মানে যেতিয়া একদম কেঁচুৱা 2-3 মাহ বয়স বা গানটো গালে সি নিশ্চুপ হৈ শুনি থাকে, এই কন্দা কটা বন্ধ হৈ যায়। তেতিয়া ভাবিছিলোঁ ই গান গাব। তাৰপিছতে মই হাৰমনিয়ামখন একো বুজিয়ে পোৱা নাই, আঁঠুকাঢ়িব পৰা হোৱাই নাই। তেতিয়া হাৰমনিয়ামখন আনিলোঁ। তাৰপিছতে আনি মই নাজানো বজাব, তথাপিতো এনেই চাবিলে ধৰি থাকোঁতে ই শুনে, এনেকৈ শুনি মোৰ লগত থাকিল। এই চাৰেগামা কিবা বজোৱা এনেকৈ চাই ল'লোঁ বেলেগৰ পৰা, এনেই বজাই থাকোঁ ময়ে। তাৰমানে আপুনি পিছত শিকিছে ন? মই পিছত শিকিছোঁ। মানে ল'ৰাৰ তাগিদাত বা ল'ৰাক শিকাবৰ কাৰণে আপুনি শিকোৱা নাই? হয়, তেনেকুৱা হৈছে। তাৰপিছতে ই এনেকৈ হাৰমনিয়ামটো যেতিয়া অলপমান জানা হ'ল, পাৰা হ'ল, গানো গোৱা হ'ল, তেতিয়া চিন্তা কৰিলোঁ ইয়াত তাল ধৰাকৈ এজন লাগিল। তেনেকৈ মই তবলাযোৰ আনি অলপ বজাই এই তাল ধৰাকৈ হৈছোঁ। আৰু এতিয়া তালটো ধৰি থাকোঁ। নাই, আগতে মই তবলা হাৰমনিয়াম একো নাজানো, কিন্তু ই শিকাৰ পিছত ইয়াৰ তাল ধৰাকৈ ইয়াৰ পৰাই কিছু শিকি আছোঁ। এতিয়া ক'ৰবাত কিবা ভুল লাগিলে ইহে কৈ দিয়ে, এইটো এনেকৈ নহয়, এনেকৈ দিব লাগে। বৰ উল্লেখনীয় কথা। আপুনি দুটা বৰ গুৰুত্বপূৰ্ণ কথা ক'লে। এটা ক'লে যে এই যেতিয়া একদম শিশু আছিল তেতিয়া ক'ৰবাত যেতিয়া সংগীত শুনে, গীত শুনে, তেতিয়া নিশ্চুপ হৈ থাকে। এক। দ্বিতীয় কথা হ'ল আপোনাৰ আগতে চৰ্চা নাছিল। এওঁ যেতিয়া চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া আপুনি চৰ্চা কৰিবলগীয়া হ'ল। গতিকে ভগৱানৰ কিবা এটা দৃষ্টি তোমাৰ ওপৰত আছে, সংগীতৰ ওপৰত, নহ'লে এইটো সম্ভৱ নহয়। আমি বহুত আশা কৰিছোঁ তোমাৰ পৰা। এতিয়া তুমি গীতকেইটা গালা, এতিয়া এইবাৰ মই এটা ক'ম, তুমি গাব পাৰিবা নিশ্চয়? আচ্ছা, আৰু এটা কথা লক্ষ্য কৰিছোঁ মই, তুমি গীতৰ বহীবিলাক লোৱা নাই ইয়াত। তুমি এনেকৈ কিমান গীত গাব পাৰা? প্ৰায়খিনি মানে মই যেতিয়া মানে গীতটো শুনো, তেতিয়াই মই মানে বহীখনত লিখি লৈ আৰু মানে শুনি মানে গীতটো গাই থাকোঁ। তাৰপিছত এবাৰ আকৌ নোচোৱাকৈ গীতটো গাওঁ। এতিয়া এনেকৈ বহি নলোৱাকৈ তুমি কেইটামান গীত গাব পাৰিবা? পাৰিম বাৰু, প্ৰায়খিনি পাৰিবা। সংখ্যাটো যিয়ে নহওক পাৰিবা আৰু যথেষ্ট সংখ্যক গীত তুমি গাব পাৰিবা। এতিয়া অৰ্চনা মহন্তৰ এটা বৰ ধুনীয়া গীত আছিলে, গীতটো আছিলে শালিকী, কি আছিলে মই পাহৰিছোঁ অকণমান, শালিকী চৰাইজনী, অবুজন চৰাইজনী, এনেকুৱা মই পাহৰিছোঁ, কি আছিলে? গাব পাৰিবা? বাহ, সেইটো মই বিচাৰিছোঁ গোৱাটো। তৰা তাত পৰি কেলে ছিঙিলি সূতা, শালিকীয়া অবুজন চৰাইজনী, তৰা তাত পৰি কেলে ছিঙিলি সূতা, মোৰ বুকুৰ হেঁপাহখিনি তই আও লগাই গলি শালিকী জনী, নিজৰ বাহলে কঢ়িয়ালি সূতা, শালিকীয়া অবুজন চৰাইজনী, তৰা তাত পৰি কেলে ছিঙিলি সূতা। চোতালত চাইছ কি পুতি নিশাতে উঠি শাৰী থৈছো, ৰাতিটো টোপনি গতি, আজি যে আহিব শালিকীজনী, আজি এই অহাৰ কথা, কেলে ছিঙিলি সূতা, শালিকীয়া
জনী তৰা তাঁতত পৰি কেনে ছিঙিলি সূতা মোৰ বুকুৰ হেঁপাখিনি তই আও লগাই গলি শালিকীজনী নিজৰ বাহলে কঢ়িয়ালি সূতা শালিকী সবুজন চৰাইজনী তৰা তাঁতত পৰি কেনে ছিঙিলি সূতা কেনে ছিঙিলি সূতা কেনে ছিঙিলি সূতা। বৰ ভাল লগা গীতটো বহুত দিনৰ মূৰত তোমাৰ কণ্ঠত শুনিলোঁ খুবেই ভাল লাগিল আমাৰ এই অলপ কথা অলপ ধেমালি অনুষ্ঠানত আমি আচলতে এই শিশুবিলাকৰ লগত কিছু অবাস্তৱ কথা পাতি ধেমালি কৰোঁ কিন্তু তোমাৰ লগত সেইটো কৰা মোৰ সাহস নহ'ল কাৰণ তোমাৰ ইমান ধুনীয়া গীত গালা এই অবাস্তৱ কথা আৰু নাপাতিলোঁ আৰু সময়খিনি অপব্যয় নকৰিলোঁ এটা অৰ্থত কিন্তু মই আপোনাক সুধিব খুজিছোঁ ইয়াৰ দুষ্টালিৰ বিষয়ে অলপ জানিব খুজিছোঁ কিন্তু ভাল কথা পালোঁ দুষ্টালিবোৰ কেনেকুৱা কৰে মই জানিবৰ মন গৈছে তাৰমানে দুষ্টালি কৰে নকৰা নহয় কওক কেনেকুৱা দুষ্টালিও কৰে এই প্ৰথম দুষ্টালি হ'লে ইয়াৰ এনেকুৱা মোক ফাঁকি দিয়ে দুটা ফাঁকি দিয়ে মোক মই যদি তাৰ পৰা ফোন কৰোঁ কামৰ পৰা কি কৰি আছা সি চিধাই ক'ব গান গাই আছোঁ বা পঢ়ি আছোঁ বুলি ক'ব মাকে পিছত কয় ই দৌৰি যাই পঢ়িছে এতিয়াহে মানে আপোনাৰ ভাল লগাকৈ উত্তৰো দিয়ে কিন্তু এইটো ঠিক যে কামটো আৰম্ভ কৰিছে কিন্তু কৰিছে হয় তেনেকুৱা সেইটো তাৰমানে মই যেতিয়া ফোন কৰিম ই যদি বেলেগ কাম কৰি আছে দৌৰি যাই ক'ব মোক ক'বগৈ মই গান গাই আছোঁ বা গান শিকি আছোঁ এই তেতিয়া ইখিনি তেনেকৈ ক'ব আৰু মাকে যেতিয়া মোক ক'ব নাই এতিয়াহে গৈছে সেইটো এটা দুষ্টালি কৰে সেইটো কিন্তু আপোনাৰ ইংৰাজী ব্যাকৰণ মতে সেইটো আপোনাৰ ফাঁকিত নপৰে কিয় নপৰে ওচৰ ভৱিষ্যতত কিবা এটা কাম যদি কৰাটো নিশ্চিত হৈ উঠে তেনেহ'লে ক'ব পাৰে যে মই অমুকটো কাম কৰি আছোঁ ফাঁকি বুলি মই নকওঁ আৰু এটা আছে ই যেতিয়া স্কুলৰ পৰা আহিব বা কলেজৰ পৰা আহিব কাপোৰখিনি খুলি বিচনাত থয় তাৰমানে কাপোৰখিনি খুলি চিধাই বিচনাত থ'ব এইটো এটা ইয়াৰ দুষ্টামি এই বহুদিন কওঁ নামানে ই তাৰমানে যিমান কিয় থৈছা ইয়াতে সি তেতিয়া ক'ব পাহৰিছিলোঁ নাই সেইটো এটা এনেকুৱা কৰে বোলে চোকা মানুহবিলাকৰ লক্ষণ বুলি কয় দেখোন বৰ অপৰিপাটিটো অলপ চোকা মানুহৰ লক্ষণ বুলি কয় চোকা হ'ব নেকি ভৱিষ্যতে তথাপি চোকাও হোৱা কিন্তু কাপোৰখিনি অকণমান পৰিপাটিকে থবা ভাল লাগিব তাৰপিছত এই চাইকেলৰ গুৰুত্ব চাইকেল চলাই এতিয়া চাইকেল লাগে আছে এতিয়া ৰাস্তা পদূলি এইবিলাক বেয়া উদন্ত বাইক চলাই সেইকাৰণে মই দিব ইচ্ছা কৰা নাই সি কিন্তু মাকৰ চাইকেলখন হ'লে ঠেলি হ'লেও লৈ ফুৰাই মনে মনে সেইটো এটা কৰে ফাঁকি দিয়ে মোক সেইটো ক্ষেত্ৰত তেনেকুৱা আছে এতিয়া অলপ চলাব লাগিব কাৰণ যুগৰ লগত যাব লাগিবতো মোবাইলটো চলাব লাগিব চাইকেল চলাব লাগিব আৰু ভাত খাই থকা সময়ত মানে এতিয়াতো ঘপককৈ দেউতাক নোকোৱাকৈ চাইকেলখন লৈ নাযাবা সৰু আছাতো ৰাস্তাত তুমি যিটো নিজেই পুলিচ হোৱাৰ কথা চিন্তা কৰিছা এইবিলাক ৰাস্তাত কেনেধৰণৰ একেবাৰে খুব জোৰত গাড়ী চলাই আহে নহয় যিকোনো দুৰ্যোগ কেতিয়াবা অসুবিধা হ'ব পাৰে ন গতিকে তেনেকৈ চাইকেলখন লৈ নাযাবা চলাবা দেউতাক কৈ ল'ব দেউতাকো লগত লৈ যাবা শিকিবা চলাবা ঠিকে আছে তাৰপিছত আৰু যেতিয়া ভাত খাই থাকিম একেলগে তেতিয়া মোৰ লগত খাই থাকে মোৰ অলপ সোনকালে খোৱা হয় মই উঠাই লওঁ তাৰ হ'লে পানী ঢালি দিলে ভাতকেইটাত আৰু মই যদি ক'লো শেষ হ'ল নে শেষ মাকে কয় নাই আধাই খোৱা নাই এনেকৈ নহ'ব এইটো ফাঁকি দিয়ে খাব লাগিব কিছুমান দুষ্টামি আছে তেল ভৰালেহে গাড়ী চলিব হয় নহয় তুমি যে ধুনীয়াকৈ খোৱা লোৱা কৰা তেতিয়াই ভাল হ'ব নহয় দেউতাই কমকৈ খালে তুমি কমকৈ খাবা নেকি তোমাক লগাখিনি খাবা নহয় বেছিকৈও খাব নালাগে যিখিনি লাগে সেইখিনি খাবা ঠিকে আছে দুষ্টালিৰ কথাবোৰ শুনিলোঁ নহয় এই দুষ্টালিও জীৱনৰ এটা অংশ তথাপি মা দেউতাই যি কয় সেয়া কিন্তু মানি থাকিব অলপতে এগৰাকী শিশুৱে কৈছে জীৱনত হেনো আটাইতকৈ ডাঙৰ মানুহ মাক আৰু দেউতাক শিশুৱে কৈছে কিন্তু গতিকে মা দেউতাৰ কথা সুন্দৰভাৱে শুনি গ'লে তুমি তোমাৰ সপোন পূৰা কৰিব পাৰিবা এতিয়া ৰ'ব মই যদি আপোনাক সোধোঁ ইয়াৰ এই গীত বা এইবিলাক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপুনি ধন্যবাদ দিলে কাক ধন্যবাদ দিব হয় মই আচলতে গোটেই অসমবাসী ৰাইজক ধন্যবাদ দিব লাগিব প্ৰথমতে কাৰণ এই যিটো প্ৰাগ নিউজৰ যিটো আমাৰ ভূপেন্দ্ৰ ছিজন 7ত গীত গাইছিলে এই গোটেই অসমবাসী ৰাইজে আদৰি লৈছিলে আমাৰ নিবিৰক তৎসত্ত্বেও তাৰ আগতেও যে সৰুৰ পৰা আমাৰ এই অঞ্চলত গোটেই আমাৰ দৰং ওদালগুৰি কামৰূপ বাক্সা যিহেতু আমি সীমামূৰীয়া মানুহ আমাৰ ঘৰ সীমাতে আছে গোটেই অঞ্চলৰ মানুহখিনি আমাৰ আন্ধেৰিঘাট হওক ধুনী দলংঘাট দীপিলা আদি কৰি গোৰেশ্বৰ গাছবাৰী বাহিৰা চাৰিআলি গোটেই মানুহে যথেষ্ট মৰম দিছে
বহুত মৰম কৰে ইয়াক যিকোনো অনুষ্ঠানত মাতে এবাৰ খবৰ লয় এই ৰাস্তাত ওলাই গ'লে ইয়াক মাত দিয়ে ধুনীয়াকৈ গতিকে মই এই গোটেইখিনি মানুহৰ নাম ল'বই লাগিব সকলোৱে মৰম কৰিছে সকলোখিনিয়ে যিকোনো ইয়াৰ স্কুলে হওক বেলেগ স্কুলে হওক এই মৰম কৰিছে চেনেহ কৰিছে মাত দিয়ে এটা পৰিচয় দিছে এই মানুহখিনিয়ে গতিকে তেখেতসকলৰ চৰত মই সেৱা ল'বই লাগিব তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ তেখেতসকলে যেনেদৰে ইমান দিনে আমাৰ নিবিড়ক মৰম দিছে ভৱিষ্যতলৈ মৰম দি যাব সেইটো আশা কৰিম তেখেতসকলক মই পুনৰবাৰ ধন্যবাদ জনাম আৰু তেখেতসকলৰ পৰা গোটেই অঞ্চলৰ ৰাইজৰ পৰা মই মৰম আশীৰ্বাদ বিচাৰিম এই ৰাইজৰ যি মৰম সেই মৰমক আশীৰ্বাদ হিচাপে লৈ তুমি আগবাঢ়ি যাবা আৰু তোমাৰ সকলো সপোন পূৰ্ণ হ'ব এদিন গীতৰ লগতে তুমি যি আৰক্ষী বিভাগৰ লোক হ'ব বিচাৰিছা সেয়াও হ'ব পাৰিবা সাধনা শেষত আপোনালোক আটাইকে ধন্যবাদ জনাই বিদায় মাগিছোঁ ধন্যবাদ